নমস্কাৰ। আজি ১০মান শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰথমটো চেপ্টাৰ এ লেটাৰ টু গড আলোচনা কৰিম। চেপ্টাৰটোত কি আছে তাৰ লগতে চেপ্টাৰটোত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে এক্সামত সেইখিনি কথা আমি আলোচনা কৰিম। তাৰ বাবে আহাচোন ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। দ্য হাউচ দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী। এই ঘৰটো গোটেই এণ্টায়াৰ ভেলী মানে গোটেই ভেলীটোৰ ভিতৰত গোটেই উপত্যকাটোৰ ভিতৰতে একমাত্ৰ ঘৰ আছিল। ছেট অন দ্য ক্ৰিষ্ট অফ এ ল' হিল, যিটো নেকি এখন চাপৰ পাহাৰৰ উচ্চ শিখৰত অৱস্থিত আছিল। From this height, one could see the river and the field of ripe corn dotted with the flowers that always promise a good harvest. আৰু যিয়ে নেকি বা এইখিনি উচ্চতাৰ পৰা এজন মানুহে দূৰণিৰ পৰা বৈ অহা এটা নদী লগতে পথাৰত পকি থকা শস্যবোৰ চাবলৈ পাৰিছিল, যিবোৰ শস্যৰ ফুলবোৰে সদায় ভাল শস্য হোৱাৰ ইংগিত বহন কৰিছিল। The only thing the earth needed was a downpour or at least a shower. এইখিনি সময়ত গোটেই পৃথিৱীকে কি আছিলে এজাক কিনকিনীয়া বৰষুণ বা এজাক বৰষুণৰ কি আছিলে প্ৰয়োজন আছিল। Throughout the morning, Lenzo, who knew his fields intimately, had done nothing else but see the sky towards the northeast. লেঞ্চো যিয়ে নেকি নিজৰ খেতিডৰাক ভালদৰে চিনি পায়, ইণ্টিমেটলি মানে ভালদৰে চিনি পোৱা বা ঘনিষ্ঠভাৱে চিনি পোৱা, যিয়ে নেকি নিজৰ খেতি পথাৰক ভালদৰে চিনি পায়, তেওঁ ৰাতিপুৱাৰে পৰা উত্তৰ পূবৰ ফালে চাই থকাৰ বাদে আন একো কামেই কৰা নাছিল। Now we are really going to get some water, women. এতিয়া চাগে আমি অকণমান পানী পাবৰ কাৰণে গৈ আছো, এই বুলি তিৰোতাজনী ক'লে। The woman who was preparing supper replied. কি কৰিলে যিজনীয়ে সেইখিনি সময়ত কি কৰি আছিলে ৰাতিৰ আহাৰ বনাই আছিলে, তেওঁ ক'লে যে yes, God willing, হয় যদি ভগৱানে বা ঈশ্বৰে বা আল্লাহে যদি দিয়ে। The older boys were working in the field. ডাঙৰ ল'ৰাবোৰে কি কৰি আছিলে ফিল্ডত বা পথাৰত কাম কৰি আছিলে। While the smaller ones were playing near the house until the woman called to them all. আৰু সৰু ল'ৰাবোৰে কি কৰি আছিলে ওচৰতে খেলি আছিলে যেতিয়ালৈকে তেওঁলোকক মাইকী মানুহজনীয়ে বা মাকজনীয়ে মতা নাছিলে। কাম ফৰ ডিনাৰ, যে ভাত খাবলৈ আহা, ৰাতি ভাত খাবলৈ আহা। It was during the meal that খাই থকাৰ সময়তে বা এইখিনি সময়ত কি কৰিছে তেওঁলোকে খাই আছিলে, চ' খাই থকাৰ সময়তে just as Lenzo had predicted, লেঞ্চোৱে যেনেদৰে আশা কৰিছিলে, big drops of rain began to fall. লাহে লাহে বৰষুণৰ টোপালবোৰ পৰিবলৈ কি কৰিলে আৰম্ভণি কৰিলে। In the northeast, huge mountains of clouds could be seen approaching. আৰু নৰ্থ ইষ্টৰ ফালৰ পৰা মানে উত্তৰ পূবৰ ফালৰ পৰা পাহাৰৰ মেঘৰ ডাঙৰ ডাঙৰ পাহাৰবোৰ আহিবলৈ আৰম্ভ কৰিলে। The air was fresh and sweet. আৰু সেইখিনি সময়ত বতৰ কি আছিলে খুব শান্ত আছিলে, খুব সতেজ আছিলে। The man went out for no other reason than to have the pleasure of feeling the rain on his body. কোনো কাৰণ নোহোৱাকৈ সেই মানুহজন বুলি কাৰ কথা কৈছে লেঞ্চৰ কথা কৈছে, সেই মানুহজনে কি কৰিছে বাহিৰলৈ গৈ বৰষুণৰ টোপালবোৰ নিজৰ দেহত পেলাইছে। And when he returned he exclaimed, আৰু যেতিয়া তেওঁ কি কৰি আহিলে তাৰ পৰা ঘূৰি আহি কিনে আনন্দতে কৈছে, these are not raindrops falling from the sky. এইবোৰ কি নহয় আকাশৰ পৰা বৰষুণৰ টোপাল নহয়, they are new coins. এইবোৰ এটা কি হয় নতুন মুদ্ৰা হয়। The big drops are 10 cent piece. আৰু যিবোৰ ডাঙৰ ডাঙৰ টোপাল বৰষুণকাৰে পৰিছে সেইবোৰ হ'ল 10 চেণ্ট পইচা বা 10 পইচা। And the little ones are 5s. আৰু যিবোৰ সৰু সৰু টোপাল পৰিছে সেইবোৰ কি হয় 5 cent piece হয়, মানে 5 পইচা হয়। With a satisfied expression, he regarded the field of ripe corn with its flowers draped in a curtain of rain. তেওঁ লক্ষ্য কৰিলে যে যেতিয়া খেতিডৰাত বৰষুণ পৰিছে যেন খেতিডৰাত থকা যিবোৰ ফুল আছে সেই ফুলবোৰ যেন নতুনকৈ আকৌ উজ্জীৱিত হৈছে বা নতুনকৈ যেন আকৌ উশাহ মেলিছে। But suddenly a strong wind began to blow and along with the rain very large hailstones began to fall. কিন্তু সেইখিনি সময়তে হঠাৎ কি হ'ল এজাক খুব জোৰকৈ বতাহ আহিলে, আৰু বতাহৰ লগত কি আহিলে শিলো পৰিলে। হিলষ্টন মানে শিল, চ' শিলো পৰিবলৈ আৰম্ভণি কৰিলে। This truly did resemble new silver coins. এইবোৰ সঁচাকৈ এটা কি হয় ৰূপৰ মুদ্ৰা হয়, silver coins.
The boys, exposing themselves to the rain, ran out to collect the frozen peels. আৰু ল'ৰাবোৰে কি কৰিলে বৰষুণত সেইখিনি সময়ত যিবোৰ শিল পৰিছে ফ্ৰজেন পিয়েলছ মানে মুকুতাৰ দৰে দেখিবলৈ যিবোৰ শিল পৰিছে সেই শিলবোৰ বুটলিবলৈ বাহিৰলৈ ওলাই গ'ল। ইটছ ৰিয়েলি গেটিং বেড নাও। এইটো আচলতে এতিয়া সঁচাকৈ বেয়া হ'ল। এক্সক্লেইম দ্য মেন। মানুহজনে ক'লে। মানুহজন মানে কাৰ কথা কৈছে? লেন্সৰ কথা কৈছে। আই হোপ ইট পাছেছ কুইকলি। মই ভাবো এইটো কি হ'ব সোনকালে শেষ হ'ব। ইট ডিড নট পাছ কুইকলি। কিন্তু এইটো কি নহ'ল সোনকালে শেষ নহ'ল। ফৰ এন আৱাৰ দ্য হেল ৰেইনড অন দ্য হাউচ, দ্য গাৰ্ডেন, দ্য হিলচাইড, দ্য কৰ্ণফিল্ড, অন দ্য হোল ভিলেজ। প্ৰায় এঘণ্টামান ধৰি সেই শিল বৰষুণ বা সেই বতাহ কি হ'ল সেই ঘৰটোত, সেই বাগিচাখনত, সেই পাহাৰত বা সেই যিবোৰ কৰ্ণফিল্ড মানে মাকৈ, লেন্সই কিহৰ খেতি কৰিছিলে? মাকৈ খেতি কৰিছিলে। সেই মাকৈ খেতিডৰাত লগতে গোটেই উপত্যকাটোতে কি হ'ল সেই বৰষুণজাক বা সেই শিলাবৃষ্টি হৈ থাকিলে। দ্য ফিল্ড ৱাজ হোৱাইট। গোটেই পথাৰখন কি হৈ গ'ল? বগা হৈ গ'ল। এজ ইফ কভাৰ্ড উইথ সল্ট। যেন দেখাত এনেকুৱা যেন লাগিল যেন গোটেই নিমখে আৱৰি আছে। কাৰণ কিয় তেনেকুৱা লাগিছে? যিহেতু তাত কি হৈছে গোটেই শিলবোৰ পৰিছে। কাৰণ শিলবোৰ ওপৰৰ পৰা পৰিলে কেনেকুৱা ধৰণৰ হয়? বগা বগা সদৃশ হয়, হয়নে? চ' দেখাত কিহৰ দৰে হৈছে? নিমখৰ দৰে হৈছে। এজ ইফ কভাৰ উইথ সল্ট। নট এ লিফ ৰিমেইন অন দ্য ট্ৰিজ। এডাল গছতো এটাও কি নাই? পাত নাই। দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰয়ড। গোটেইবোৰ মাকৈ কি হৈ গ'ল? খন্তেকতে ধ্বংস হৈ গ'ল। দ্য ফ্লাৱাৰ্ছ ৱেৰ গান ফ্ৰম দ্য প্লেণ্টছ। আৰু যিবোৰ ফুল গছত ফুলি আছিলে সেই ফুলবোৰ তলত কি হৈ গ'ল? উৰি গ'ল, মৰহি গ'ল। লেন্সৰ চ'ল ৱাজ ফিল্ড উইথ চেডনেছ। লেন্সৰ আত্মাটোৱে বা লেন্সৰ মনত কি পালে? বহুত অশান্তি পালে বা বহুত দুখ পালে। When the storm had passed, যেতিয়া সেই বতাহ বন্ধ হ'ল, গুচি গ'ল, he stood in the middle of the field and said to his sons. আৰু যেতিয়া সেই বতাহ বৰষুণ পাৰ হৈ গ'ল, অতিক্ৰম কৰি গ'ল, তেতিয়া লেন্সয়ে সেই খেতিডৰাৰ মাজত থিয় হ'ল আৰু নিজৰ পুতেকহঁতক ক'লে যে এ প্লাগো অফ লকাছ would have left more than this. যদিও কিছুমান খেতি হোৱা পোক যদিও আহিলে হয় তেতিয়াহ'লেও কি কৰিলে হয়? আমাৰ কাৰণে অকণমান হ'লেও কিবা থৈ গ'ল হয়। দ্য হেল হেজ লেফট নাথিং। কিন্তু এই বতাহ বৰষুণে আমাৰ কাৰণে কি কৰিলে? একোৱে নেৰিলে। দিছ ইয়াৰ উই উইল হেভ ন' কৰ্ণ। আমি এইখিনি সময়ত বা এই বছৰটোত আমি কি নাপাওঁ? কোনো ধৰণৰ মাকৈ নাপাওঁ। That night was a sorrowful one. সেই ৰাতিটো কি আছিল? বহুত বিষাদময় আছিলে। All our work for nothing. আমাৰ গোটেইবোৰ কষ্ট কি হৈ গ'ল? থলে গ'ল, একো নহ'ল। There is no one who can help us. ইয়াত এতিয়া আমাক হেল্প কৰিবলৈ বা আমাক সহায় কৰিবলৈ কোনো নাই। We will all go hungry this year. আমি কি কৰিম? এই গোটেই বছৰটো কিহত থাকিব লাগিব? ভোকত থাকিব লাগিব। এইখিনি হ'ল ফাৰ্ষ্ট পাৰ্ট। এতিয়া এই গোটেইখিনি বস্তু আমি ভালদৰে পঢ়িলো বা ভালদৰে বুজিলো। এতিয়া তাত কেইটামান কুৱেশ্যন দিছে। চ' কুৱেশ্যন কেইটা চোৱা। প্ৰথমটো দিছে হোৱাট ডিড লেন্সো হোপ ফৰ। লেন্সৱে কিহৰ আশাত আছিলে? চ' লেন্সৱে কিহৰ আশাত আছিলে? এজাক বৰষুণৰ আশাত আছিলে। হোৱাই ডিড লেন্সো চে দ্য ৰেইনড্ৰপছ ৱেৰ লাইক নিউ কইনছ। লেন্সৱে বৰষুণৰ টোপালবোৰক কিয় নতুন মুদ্ৰাৰ লগত তুলনা কৰিছিলে? লেন্সৱে বৰষুণৰ টোপালবোৰক নতুন মুদ্ৰাৰ লগত তুলনা কৰিছিলে কিয়নো তেওঁৰ খেতিডৰাত কি আছিলে? খুব বেছিকে পানীৰ আৱশ্যক আছিলে। এনেও কি হয়? মাকৈ খেতিত বহুত বেছিকে পানী লাগে, হয়নে? চ' লেন্সো পানীৰ আশাত আছিলে। চ' সেই খেতিডৰাৰ পৰা কি হ'ব? সেই খেতিডৰাত যেতিয়া পানী পৰিব খেতিডৰা কি হ'ব? ভাল হ'ব। ভাল হোৱাৰ লগে লগে তেওঁ কি কৰিব পাৰিব? বেচিব পাৰিব, খাব পাৰিব, হয়নে? চ' তাৰ পৰা নতুন মুদ্ৰা পাব। সেইটো কাৰণে লেন্সৱে কি কৰিছিলে? সেইবোৰ নতুন মুদ্ৰাৰ লগত তুলনা কৰিছিলে। হাউ ডিড ৰেইন চেঞ্জ? হাউ ডিড দ্য ৰেইন চেঞ্জ? বৰষুণজাক কেনেদৰে চেঞ্জ হৈছিলে বা বৰষুণজাক কেনেদৰে সলনি হৈছিলে? যেতিয়া বৰষুণজাক দি আছিলে তাৰপিছত হঠাৎ এজাক কি হৈছিলে? বতাহ বলিছিলে। সেই বতাহত কি আহিছিলে? শিল বৰষুণ আহিছিলে। সেই শিল বৰষুণে কি কৰিছিলে? লেন্সৰ গোটেই পথাৰখন কৰ্ণফিল্ডখন গোটেই কি কৰিছিলে? ডেষ্ট্ৰয় কৰিছিলে। হোৱাট হেপন টু লেন্সছ ফিল্ড? লেন্সছ ফিল্ডখনৰ কি হৈছিলে? লেন্সৰ ফিল্ডখন কি কৰিছিলে? সেই হেলষ্টনে বা সেই হেলষ্ট্ৰমে কি কৰিছিলে? গোটেই পথাৰখন নষ্ট কৰিছিলে। তাত অকণো একো এয়া নাছিলে। এডাল গছতো এটা পাত নাছিলে। গোটেই ফুলবোৰ সৰি পৰিছিলে, হয়নে? গোটেই পথাৰখন কিহৰ দৰে কৰিছিলে? লাইক এ চল্ট মানে নিমখৰ দৰে কৰিছিলে, হয়? তাৰপাছত দিছে হোৱাট ৱেৰ লেন্সছ ফিলিং ৱেন দ্য হেল ষ্টপ? যেতিয়া
শিলা বৰষুণ বন্ধ হৈছিলে বা যেতিয়া বৰষুণ বন্ধ হৈছিলে তেতিয়া লেন্সৰ অনুভৱ কেনেকুৱা ধৰণৰ আছিলে লেন্সৰ অনুভৱ কেনেকুৱা আছিলে যে যিমানখিনি কথা লেন্সৰ পুতেকহঁতক কৈছে সেইখিনিয়ে তেখেতৰ কি আছিলে অনুভৱ আছিলে হয়নে চ' লেন্সই কি কৈছিলে এ প্লাগো অফ লকাছ উড হেভ লেফ্ট মোৰ দেন দিছ যে কিছুমান পোক আহিলেও বা খেতি খোৱা পোকবোৰ আহিলেও কি কৰিলে হয় বহুতখিনি বস্তু এৰি থৈ গ'ল হয় হেল হেজ লেফ্ট নাথিং কিন্তু এই বৰষুণে বা এই শিলা বৰষুণে কি নকৰিলে একো এটা বস্তু এৰি থৈ নগ'ল দিছ ইয়াৰ উই উইল হেভ ন' কৰ্ণ আমি এইখিনি বছৰ বা এই বছৰতে আমি কি নাপাওঁ কোনো ধৰণৰ মাকৈ নাপাওঁ বা শস্য নাপাওঁ তাৰপিছত কি কৰিছিলে ভাবিছিলে যে আমাৰ গোটেইবোৰ কষ্ট কি হৈ গ'ল অথলে গ'ল আমাক এতিয়া কোনেও হেল্প নকৰিব বা সহায় নকৰিব আমি কি কৰিব লাগিব গোটেই বছৰটো কষ্টত থাকিব লাগিব বা ভোকত থাকিব লাগিব হয় এই গোটেইখিনি এনচাৰ মই তোমালোকক দি দিম তাৰ কাৰণে তোমালোকৰ হোৱাটছএপ চেনেল আছে চ' হোৱাটছএপ চেনেলত জইন হৈ ল'বা বা ডেছক্ৰিপশ্যনত বা স্ক্ৰীণত মোৰ নাম্বাৰ তোমালোকৰ শ্ব' অফ হৈ আছে চ' হোৱাটছএপত তোমালোকে মোক কণ্টেক্ট কৰিব পাৰা হ'ব অ'কে তাৰপাছত এতিয়া চোৱা বাকীখিনি মানে তাৰপিছত নেক্সট পাৰ্টটো যিটো আছে But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope, help from God. কি আছিলে যে সেই গোটেই ভেলীটোত বা সেই গোটেই উপত্যকাটোৰ মাজত থকা সেই এটা ঘৰত যিমানবোৰ মানুহ আছে সেই মানুহবোৰৰ মাত্ৰ এতিয়া এটাই আশা আছিলে যে কি কৰিব এতিয়া ভগৱান আল্লাহে আমাক কি কৰিব সহায় কৰিব ডন্ট বি চ' আপছেট দুখী নহবা বা দুখ নকৰিবা ইভেন থ্ৰু দিছ চিম লাইক টোটেল লছ ৰিমেম্বাৰ ন' ওৱান ডাইজ হাংগাৰ বা আমাৰ গোটেইখিনি যদিও লছ হৈছে বা গোটেইখিনি যদিও আমাৰ লোকচান হৈছে মনত ৰাখিবা আমাৰ আমি কি নহয় কোনো মানুহ কেতিয়াও ভোকত নমৰে এইখিনি কথা কোনে কৈছে লেন্সুৱাই কৈছে কাক কৈছে তেখেতৰ ফেমিলিক কৈছে মানে ফেমিলিক সান্তনা দিছে যে ভোকত কোনো মানুহ মৰা নাই বা নমৰে That's what they say. No one dies of hunger. সেইটো কাৰণে মানুহে সিহঁতে কয় যে একেলগে কয় যে কি বুলি যে কোনো মানুহ ভোকত নমৰে অল থ্ৰু দ্য নাইট সেই গোটেই ৰাতিটো লেন্সৰ থট অনলি অফ হিজ ওৱান হোপ আৰু তেখেতে কি ভাবি থাকিলে বা লেন্সে কি ভাবি থাকিলে যে তেওঁৰ যিটো আশা আছে সেই আশাটোৰ কথাই ভাবি থাকিলে সেই আশাটো কি আছিলে দ্য হেল্প অফ গড যে ভগৱানৰ পৰা সহায় পোৱা বা ভগৱানে সহায় কৰা হুজ আইজ যাৰ চকুৱে এজ হি হেড বিন ইনষ্ট্ৰাক্টেড আমাক কি কৰে আদেশ দিয়ে বা আমাক চাই থাকে চি এভৰিথিং গোটেইবোৰ বস্তু দেখা পায় ইভেন হোৱাট ইজ কিপ ইন ওৱান কনচাইন্স বা ভুল কি শুদ্ধ কি সেইবোৰ তেখেতে অট'মেটিক গম পায় মানে কি কৰিছে সেই গোটেই ৰাতিটোত লেন্সই কি কৰি আছে অনলি এটা কথাই ভাবি আছে যে এতিয়া আমাক কি কৰিব ভগৱানে বা আল্লাহে আমাক কি কৰিব সহায় কৰিব কিয়নো তেখেতে সকলো জানে ভুল কি ভাল কি বেয়া কি সকলোখিনি তেখেতে জানে তেখেতে বুজি পায় তেখেতে সকলোখিনি বস্তু দেখি থাকে লেন্সো ৱাজ এন অক্স অফ এ মেন লেন্সো কি আছিলে এজন এটা ষাঁড় গৰুৰ দৰে আছিলে যে যিয়ে নেকি পথাৰত গৰুৰ নিচিনাকে বা জন্তুৰ নিচিনাকে কি কৰে কাম কৰে মানে এইটো কথা কি বুজাব বিচাৰিছে যে লেন্সো কি কৰিছিলে খুব হাৰ্ড ৱৰ্ক কৰিছিলে ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ডছ তেওঁ কি কৰিছিলে পথাৰত সদায় এটা জন্তুৰ দৰে কাম কৰিছিলে বাট ষ্টিল হি নিউ হাউ টু ৰাইট কিন্তু যদিও লেন্সে খেতি বাতি কৰিছিল বা যদিও লেন্সে কষ্ট কৰিছিল কিন্তু তথাপিও তেখেতে কি জানিছিল অকমান হলেও লিখা পঢ়া জানিছিল দ্য ফল'য়িং ছানডে তাৰ পিছৰ দেওবাৰে এট ডে ব্ৰেক যিহেতু কি আছিলে সেইদিনা ছুটি আছিলে বা দিনটো তেওঁ ফ্ৰী আছিলে He began to write a letter which he himself would carry to town and place in the mail. It was nothing less than a letter to God. কি কৰিলে তেওঁ ভাবিলে যে মই এখন কি লিখিম চিঠি লিখিম আৰু চিঠিখন মই কলৈ লৈ যাম টাউনলৈ লৈ যাম লৈ গৈ মই নিজে কি কৰি থৈ আহিম পোষ্ট কৰি থৈ আহিম ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড আৰু এই চিঠিখনত ভগৱানক বাদে একো নাছিলে বা ভগৱানৰ কথাক বাদে তাত কি নাছিলে বেলেগ একো নাছিলে তোমালোকে নিজে ভাবাচোন কিমানখিনি বিশ্বাস থাকিলে এজন মানুহে ভগৱানলৈ চিঠি লিখিব পাৰে তোমালোকে নিজে এবাৰ ইমেজিন কৰি চোৱা আমি জানো ভগৱানলৈ চিঠি লিখি পাইছো নাই নপোৱা হয়নে আমি বেলেগ বেলেগ ঠাইত চিঠি লিখি পাইছো হয় চ' কিন্তু কি কৰিছিলে লেন্সৰ ইমানে অগাধ বিশ্বাস আছিলে ভগৱানৰ ওপৰত সেই বিশ্বাসখিনিৰ দ্বাৰাই তেখেতে কি কৰিছিলে সেই বিশ্বাসখিনিৰ পৰাই তেখেতে কি কৰিছিলে ভগৱানলৈ এখন চিঠি লিখিবলৈ মনতে আহিছিলে বা মন কৰিছিলে
এতিয়া তোমালোকে নিজে ভাবাচোন এজন সাধাৰণ মানুহ বা এজন কমন মেন আৰু লেন্সৰ মাজত কেনেকুৱা ধৰণৰ পাৰ্থক্য থাকিব পাৰে কেনেকুৱা ধৰণৰ পাৰ্থক্য থাকিব পাৰে চাপ'জ মই নিজে ইমান বিশ্বাসী হ'ব নোৱাৰো মই যদি নিজে কমন মেন চ' মই নিজে ইমান ভগৱানৰ ওপৰত বিশ্বাসী হ'ব নোৱাৰো কিন্তু লেন্সৰে কি কৰিছিলে ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিলে সেইটো কাৰণে লেন্সৰে কি কৰিছিলে ভগৱানলৈ চিঠি লিখিব বুলি ভাবিছিলে হয় গড হিৰড আল্লাহ বা ভগৱান তেখেতে আৰম্ভণি কৰি লিখিবলৈ ইফ ইউ ডোন্ট হেল্প মি যদিহে আপুনি মোক হেল্প নকৰে মাই ফেমিলি এণ্ড আই উইল গ' হাংগ্ৰি দিছ ইয়াৰ মই আৰু মোৰ পৰিয়াল কি কৰিম এই গোটেই বছৰটো ভোকত থাকিম আই নিড 100 pesos ইন অৰ্ডাৰ টু শ্ব' মাই ফিল্ড এগেইন এণ্ড টু লিভ আনটিল দ্য ক্ৰপছ কাম মোক এতিয়া কি লাগে 100 peso লাগে যাৰ দ্বাৰা নেকি মই কি কৰিব পাৰো মই খেতি পথাৰত আকৌ খেতি কৰিব পাৰিম আৰু মই খাব পাৰিম বা মই কি কৰিব পাৰিম শস্যখিনি আনিব পাৰিম বিকজ দ্য হেলষ্ট্ৰম ডট 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 কিয়নো মোক হেলষ্ট্ৰমে কি কৰিলে গোটেইখিনি বস্তু বেয়া কৰিছিলে ধ্বংস কৰিছিলে এইখিনি কথা কি লিখিলে তেওঁ চিঠিত লিখিলে ভগৱানলৈ হি ৰড টু গড আৰু তেওঁ কি লিখিলে টু গড মানে গডলৈ বা ভগৱানলৈ বুলি লিখিলে অন দ্য এনভেলপ যিটো এনভেলপ থাকে সেই এনভেলপটোৰ ওপৰত কি বুলি লিখিলে টু গড বুলি লিখিলে পুট দ্য লেটাৰ ইনচাইড এণ্ড ষ্টিল ট্ৰাভেল ৱেন টু টাউন আৰু গোটেই লেটাৰখন কি কৰিলে লেটাৰখন ক'ত ভৰালে ভিতৰত ভৰালে আৰু তাত কি কৰি তাত কি কৰিলে এটা খামৰ ভিতৰত ভৰাই কিনে কলৈ গুচি গ'ল টাউনলৈ গুচি গ'ল এট দ্য পোষ্ট অফিচ আৰু পোষ্ট অফিচত হি প্লেচড এ ষ্টাম্প অন দ্য লেটাৰ এণ্ড ড্ৰপ ইট ইনটু দ্য মেইল বক্স আৰু কি কৰিলে এটা তাৰ পৰা ষ্টাম্প ল'লে ষ্টাম্প লৈ কিনে লেটাৰখনৰ ওপৰত এটা ষ্টাম্প মাৰিলে আৰু ষ্টাম্পটো মাৰি উঠি তেওঁ কি কৰিলে সেই চিঠিখন ক'ত দিলে মেইল বক্সত দিলে হ'ল মেইল বক্স কোনটো হয় জানানে এই পোষ্ট অফিচবোৰ মানে ডাকঘৰবোৰত চাবাচোন ডাকঘৰবোৰৰ আগত এটা হেৰি বৰ্ণৰ প্ৰায় ৰঙা বৰ্ণৰ এটা বাকচ থাকে সেই বাকচটোক মেইল বক্স বুলি কয় চ' তাত কি কৰিছে লেন্সে ভৰাই দিছে one of the employees who was a postman and also helped at the post office went to his boss laughing heartedly and showed him the letter to God আৰু এটা কি এমপ্লয়ে যিয়ে কি কৰে পোষ্টমেন হিচাপে কাম কৰে পোষ্টমেন মানে ডাকুৱালে কি কৰে চিঠি পত্ৰবিলাক আদান প্ৰদান কৰে হয়নে সেই মেইল বক্সৰ পৰা আনি কাক দিব এতিয়া যিজন পোষ্ট অফিচৰ হেড বা বছ তেখেতক দিব তেখেতে চাইন কৰি কিনে তেখেতে য'ত যাব লাগে ত'ত পঠাই দিব তালৈ কোনে লৈ যাব সেই ডাকুৱালজনেই লৈ যাব যেতিয়া সেই চিঠিখন ডাকুৱালজনে পালে পোষ্ট অফিচত ডাকুৱালজনে যিটো ঠিকনা পালে ঠিকনাত কি লিখা আছিলে টু গড বুলি লিখা আছিলে মানে ভগৱানলৈ বুলি লিখা আছিলে হয়নে ত' যেতিয়া দেখা পাই কিনে খুব হাঁহিলে আৰু হাঁহিয়ে কলৈ গুচি গ'ল বছৰ ওচৰলৈ গুচি গ'ল মানে মেইন মানুহজনৰ ওচৰলৈ গুচি গ'ল Never in his career as a postman had he known that address আৰু তেওঁ নিজৰ জীৱনত নিজৰ কেৰিয়াৰত মানে নিজৰ চাকৰি জীৱনত তেওঁ এনেকুৱা ধৰণৰ কোনো কেতিয়াও কি পোৱা নাছিলে ঠিকনা পোৱা নাছিলে যি নেকি আজি পালে দ্য পোষ্ট মাষ্টাৰ যিজন পোষ্ট মাষ্টাৰৰ ওচৰলৈ গৈছে সেই পোষ্ট মাষ্টাৰজন কি আছিলে এ ফেট এমিয়েবল ফিলো আৰু সেই মানুহজন কি আছিলে এজন শকত আৰু খুব শান্ত মানে ফ্ৰেণ্ডলি আৰু অমায়িক মানুহ আছিলে অলছ' ব্ৰক আউট লাফিং আৰু তেখেতেও কি কৰিলে সেই চিঠিখন দেখি হাঁহিবলৈ আৰম্ভ কৰিলে বাট অলমষ্ট ইমিডিয়েটলি হি টাৰ্ণ চিৰিয়াছ এণ্ড টেপিং দ্য লেটাৰ অন হিজ ডেস্ক আৰু কি কৰিলে হঠাৎ তেওঁ হাঁহি কিনে চিৰিয়াছ হৈ গ'ল মানে খুব হেৰি হৈ গ'ল চিৰিয়াছ হৈ যোৱাৰ পিছত তেখেতে কি বুলি ভাবিলে যে সেই চিঠিখন ডেস্কত থলে আৰু ডেস্কত থৈ ক'লে কমেণ্টেড তেখেতে ক'লে হোৱাট ফেইথ কি বিশ্বাস I wish I had the faith of the man who wrote this letter. যদি সেই যিজন মানুহে এই চিঠিখন লিখিছে এই চিঠিখনত যিজন মানুহে লিখিছে তেওঁৰ দৰে যদি মোৰ বিশ্বাস থাকিলে হয় ষ্টাৰ্টিং আপ এ কৰস্পণ্ডেঞ্চ উইথ গড আৰু যদি এনেকৈ যদি ভগৱানক কি কৰিব পৰা গ'ল হয় যদি যোগাযোগ কৰিব পৰা গ'ল হয় So, in order not to shake the writer's faith in God, আৰু ভাবিলে যে কি বুলি যে এই লিখকজনৰ ওপৰত ভগৱানৰ ওপৰত যি বিশ্বাস আছে সেইখিনি বিশ্বাস কেতিয়াও অথলে যাব দিব নোৱাৰি বুলি ভাবিলে দ্য পোষ্টমাষ্টাৰ কেম আপ উইথ এন আইডিয়া আৰু তেতিয়া পোষ্টমাষ্টাৰজনৰ মনলৈ এটা কি আহিলে আইডিয়া আহিলে এনচাৰ দ্য লেটাৰ সেই লেটাৰখনত কি দিব তেখেতে নিজে উত্তৰ দিব বাট when he opened it কিন্তু যেতিয়া তেওঁ সেইখন অপেন কৰিলে মানে যেতিয়া খুলিলে it was evident that to answer it he needed something more than goodwill ink and paper আৰু কি কৰিলে তেখেতে
এই চিঠিখনক উত্তৰ দিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু লাগে সেইখিনি বস্তু তেখেতে কি কৰি ল'লে উলিয়াই ল'লে চিয়াহী পেপাৰ কাগজ সকলোখিনি কি কৰি ল'লে উলিয়াই ল'লে but he stuck to his resolution. He asked for money from his employees. He himself gave part of his salary, and several friends of his were obliged to give something for an act of charity. আৰু যেতিয়া তেখেতে সেই চিঠিখন দেখা পালে সেই চিঠিখন কি কৰা আছে কিবা এটা ডিমাণ্ড কৰা আছে কিবা ডিমাণ্ড কৰিছে আৰু চ' সেই কি ডিমাণ্ড কৰিছিলে লেন্সই কি ডিমাণ্ড কৰিছিলে 100 পেজছ ডিমাণ্ড কৰিছিলে হয়নে চ' 100 পেজছ দিবৰ কাৰণে সেই পোষ্টমাষ্টাৰজনে কি কৰিলে নিজৰ দৰমহাৰ পৰা এটা অংশ দি দিলে আৰু নিজৰ যিখিনি কৰ্মচাৰী আছিলে তেওঁলোকৰ পৰা অলপ অলপ তুলিলে আৰু নিজৰ যিমানখিনি বন্ধু আছিলে সেই বন্ধুবোৰৰ পৰা সহায়ৰ হাত হিচাপে কিছুমান পইচা লৈ আহিলে বা তুলিলে it was impossible for him to gather together the 100 pesos এইটো এটা অসম্ভৱ আছিলে যে অতি সোনকালে ইমান কম সময়ত কি কৰা গোটেইখিনি পইচা 100 pesos মানে 100 peso গোটোৱাটো ইমান সহজ কথা নাছিলে so he was able to send the farmer only a little more than half কি আছিলে সেই ফাৰ্মাৰজনক বা সেই খেতিয়কজনক ভগৱানৰ ওপৰত থকা অতি বিশ্বাসৰ কাৰণে এই পোষ্টমাষ্টাৰজনে কি কৰিলে যে তেখেতে যিমানখিনি বিচাৰিছিল তাৰ আধাতকৈ বেছি কি কৰিলে তেখেতে দিবলৈ যত্ন কৰিলে বা দিলে he put the money in an envelope addressed to Lenso and with it a letter contained only a single word as a signature God আৰু কি কৰিলে সেই গোটেইখিনি পইচাৰ এটা এনভেলপত ভৰালে সেই পোষ্টমাষ্টাৰজনে এনভেলপত ভৰালে আৰু ভৰাই লেন্সৰ এড্ৰেছটো লিখিলে আৰু লিখি তেখেতে তাত কি বুলি চিগনেচাৰ কৰিলে গড বুলি চিগনেচাৰ কৰিলে এইখিনিতে তোমালোকৰ এটা কুৱেশ্যন আহে যে পোষ্টমাষ্টাৰজনে তাত গড বুলি কিয় চাইন কৰিছিলে চ' এই গোটেইখিনি প্ৰশ্ন উত্তৰ বা যিমানখিনি ভিতৰৰ কুৱেশ্যন আছে সেই গোটেইখিনি কুৱেশ্যন মই তোমালোকক দি দিম তাৰ কাৰণে তোমালোকে মোক হোৱাটছএপত জনাবা বা মোক জনাবা এতিয়া চোৱা তাত কেইটামান কুৱেশ্যন আছে হু অৰ হোৱাট ডিড লেন্সো হেভ ফেথ ইন লেন্সই কাৰ ওপৰত বা কিহৰ ওপৰত বেছিকে বিশ্বাস কৰিছিলে লেন্সৰ কিহৰ ওপৰত বিশ্বাস আছিলে ভগৱানৰ ওপৰত হোৱাট ডিড হি ডু তেওঁ কি কৰিছিলে যে ভগৱানৰ বিশ্বাস থকাৰ কাৰণে নিজৰ যিখিনি নষ্ট হৈছিলে সেই নষ্টখিনিৰ ওপৰত নষ্টখিনিৰ কাৰণে নষ্ট হোৱাৰ কাৰণে ক্ষতিপূৰণ হিচাপে ভগৱানৰ পৰা কি কৰিছিলে পইচাৰ ডিমাণ্ড কৰিছিলে হু ৰিড দ্য লেটাৰ লেটাৰখন কোনে পঢ়িছিলে লেটাৰখন পঢ়িছিলে পোষ্টমাষ্টাৰজনে হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেন পোষ্টমাষ্টাৰজনে তেতিয়া কি কৰিলে পোষ্টমাষ্টাৰজনে কি কৰিলে যে নিজৰ পৰাও সেই চিঠিখনৰ উত্তৰ দিব বিচাৰিলে চ' সেই চিঠিখনৰ উত্তৰ দিবৰ কাৰণে তেখেতে কি কৰিলে পইচা যুগুত কৰিলে নিজৰ পৰাও অকণমান দিলে নিজৰ কৰ্মচাৰীৰ পৰাও অকণমান দিলে নিজৰ ফ্ৰেণ্ডৰ পৰাও অকণমান তুলিলে চ' তেনেকে কি কৰিলে প্ৰায় আধাতকে বেছি পইচাৰ লেন্সক দিলে হল আৰু লাষ্টত কি কৰিছিলে গড বুলি চিগনেচাৰ কৰিছিলে এইখিনি আছিলে আমাৰ ছেকেণ্ড পাৰ্ট এতিয়া থাৰ্ড পাৰ্ট মানে লাষ্ট পাৰ্ট ভালদৰে চাবা The following Sunday, Lenzo came a bit earlier than usual to ask if there was a letter for him. কি কৰিলে নেক্সট চানডে মানে পিছৰটো দেওবাৰে কি কৰিলে লেন্সো আকৌ সেই পোষ্ট অফিচলৈ আহিলে আৰু পোষ্ট অফিচত আহি সাধাৰণভাৱে তেখেতে কৰিলে যে তেওঁৰ কাৰণে বা তেওঁৰ নামত কিবা লেটাৰ আছে নেকি It was the postman himself who handed the letter to him while the postmaster আৰু পোষ্টমাষ্টাৰজনৰ পৰা তেতিয়া পোষ্টমেনজনে কি কৰি আনিলে এখন তেওঁৰ যিখন লেটাৰ আছিলে সেই লেটাৰখন লৈ আহিলে experiencing the contentment of a man who has performed a good deed look on from his office কি কৰিলে সেই ঘটনাটো কি হয় বা কি নহয় বা সেইখিনি সময়ত কি হবলৈ গৈছে সেইখিনি কথা জানিবৰ কাৰণে যিজনে তেখেতক হেল্প কৰিছিলে বা যিয়ে ভাল কাম কৰিছিলে কোনে কৰিছিলে পোষ্টমাষ্টাৰজনে কৰিছিলে হয়নে চ' পোষ্টমাষ্টাৰজনে কি কৰিলে দূৰৰ পৰা চাই থাকিলে লেন্সো showed not the slightest surprised on seeing the money লেন্সোৱে খুলিয়ে যেতিয়া পইচাখিনি দেখিলে দেখি কি কৰিলে অকণমানো মানে slightest অকণমানো কি নহলে ছাৰপ্ৰাইজ নহলে বা আচৰিত নহলে সেই পইচাখিনি দেখি তেখেতে কিয় আচৰিত নহলে কাৰণ তেখেতৰ ভগৱানৰ ওপৰত বহুত বিশ্বাস আছিলে তেখেতে ভাবিছে যে এইখিনি পইচা মোক কোনে দিছে ভগৱানে দিছে বুলিয়ে ভাবিছে such was his confidence তেখেতৰ নিৰ্দিষ্ট যিখিনি বিশ্বাস আছিলে সেই বিশ্বাসখিনিয়ে তেখেতে কি কৰিলে সেই ভগৱানৰ ওপৰত আছিল সেইটো কাৰণে কি নহলে তেওঁ অকণমানো ছাৰপ্ৰাইজ নহলে but he became angry when he counted the money কিন্তু হঠাৎ তেখেতৰ খং উঠিল যেতিয়া তেখেতে কি কৰিলে সেই পইচাখিনি হিচাপ কৰি চালে God could not have made a mistake ভগৱানে কেতিয়াও কি কৰিব নোৱাৰে কোনো ধৰণৰ
ভুল কৰিব নোৱাৰে বা মিষ্টেক কৰিব নোৱাৰে। Nor could he have denied Lenso what he had requested, বা তেওঁ যিখিনি ৰিকুৱেষ্ট কৰিছিলে বা তেওঁ যিমানখিনি বস্তু বিচাৰিছিলে সেইখিনি বস্তু কেতিয়াও তেওঁ বা ভগৱানে কি কৰিব নোৱাৰে, অগ্ৰাহ্য কৰিব নোৱাৰে বা না কৰিব নোৱাৰে। Immediately, সোনকালে Lenso went up to the window to ask for paper and ink. আৰু কি কৰিলে লেন্সোৱে খিৰিকীখনৰ কাষলৈ গ'ল আৰু খিৰিকীখনৰ কাষত গৈ কিনে তেখেতে কি বিচাৰিলে, পেপাৰ আৰু চিয়াহী বিচাৰিলে। অন দ্য পাব্লিক ৰাইটিং টেবুল, আৰু য'ত সকলো মানুহে লিখে তালৈ গুচি গ'ল। হি ষ্টাৰ্টেড টু ৰাইট, সি লিখিবলৈ আৰম্ভ কৰিলে বা তেওঁ লিখিবলৈ আৰম্ভণি কৰিলে। With much wrinkling of his brow caused by the effort he had to make to express his ideas, আৰু সেইখিনি সময়ত কি আহিছিলে, তেখেতে এনেকুৱাকে লিখিব আৰম্ভণি কৰিলে যে সেইখিনি সময়ত তেখেতৰ মনত কি আছিলে বা কি নাই গোটেইখিনি কথা তেখেতে বুজাব বিচাৰিলে। When he finished, যেতিয়া সেইখিনি লিখা শেষ হ'ল, he went to window to buy a stamp which he licked and then affixed to the envelope with a blow on his fist. আৰু কি কৰিলে তেখেতে, যেতিয়া লিখা হ'ল তাৰপিছত উইণ্ডৰ কাষলৈ গৈ এটা ষ্টাম্প বিচাৰিলে আৰু ষ্টাম্প বিচাৰি আগৰ দৰে তেখেতে খোজখিনি কৰিলে, এটা এনভেলপৰ সেইখিনি ভৰাই দিলে, ভৰাই দি কিনে গুচি আহিলে। The moment the letter fell into the mailbox, the postmaster went to open it. আৰু যেতিয়া লেন্সৰ তাৰ পৰা গুচি আহিলে বা গুচি গ'ল, তেতিয়া কি কৰিলে, পোষ্টমাষ্টাৰজনে দৌৰা-দৌৰিকৈ আহিল আৰু আহি কিনে মেইল বক্সৰ পৰা চিঠিখন আনিলে আৰু চালে। It said, তাত লিখা আছে, তাত কি লিখা আছে, এইটো ইণ্টাৰেষ্টিং কথা, ভালদৰে চাবা, বুজি ল'বা। God, হে ভগৱান বা হে আল্লাহ, of the money that I asked for, মই যে আপোনাক সেই পইচাখিনি বিচাৰিছিলো, only 70 pesos reached me, মাত্ৰ কি হ'ল, 70 peso পইচাহে মই পালো। Send me the rest, বাকীখিনি পইচা মোলৈ আপুনি পঠিয়াই দিয়ক। ইয়াত যে rest বুলি কৈছে, এইটোৱে ৰিমেইনিং পাৰ্ট বুজাইছে, মানে ৰৈ যোৱা অংশখিনি কথা বুজাইছে। So, send me the rest, so বাকীখিনি পইচা মোক পঠাই দিয়া। Since I need it very much, কাৰণ এইটো মোক কি হৈ আছে, বহুত বেছিকে আৱশ্যক হৈ আছে, প্ৰয়োজন হৈ আছে। But do not send it to me through the mail, কাৰণ কিন্তু এইটো আপুনি কি নকৰিব, এইবাৰ নেক্সট টাইম আপুনি মেইল যোগে বা পোষ্ট অফিচ যোগে মোক নপঠিয়াব। বিকজ, কাৰণ the post office employees are a bunch of crooks, and so, কাৰণ পোষ্ট অফিচত যিমানবোৰ মানুহ আছে সেইবোৰ এটা এটা কি হয়, ডকাইতৰ দল হয়, চোৰৰ দল হয়। গতিকে আপুনি মোক কি কৰিব, পইচাখিনি নিজ হাতেৰে দিব, লেন্সক। এতিয়া এই কাহিনীটো খুব বেছি ইণ্টাৰেষ্টিং, হয়নে? কাৰণ কিয়, যিহেতু পোষ্টমাষ্টাৰে লেন্সক হেল্প কৰিলে, হয়নে? লেন্সৰ কি আছিলে, মানে ভগৱানৰ ওপৰত ইমানে বিশ্বাস আছিলে, তেখেতে যিমানখিনি পইচা দিছে সিমানখিনি পইচা ভগৱানে দিয়া বুলিয়ে ভাবি ললে। সেইটো কাৰণে তেওঁ কোনো মানুহক কি কৰা নাছিলে, সেইখিনি সময়ত বিশ্বাস কৰা নাছিলে। হয়, এতিয়া কুৱেশ্যনখিনি চোৱা। Was Lenso surprised to find a letter for him with money in it? যিমানখিনি পইচা তাত কিমানখিনি পইচা আছিলে, সেই পইচাখিনি দেখি লেন্সৰ ছাৰপ্ৰাইজ হৈছিল নে বা আচৰিত হৈছিল নে? নাই হোৱা। কাৰণ কিয় হোৱা নাছিলে, যে তেখেতে ভগৱানৰ ওপৰত খুব বেছিকে বিশ্বাস আছিলে, সেইটো কাৰণে হোৱা নাছিলে। কাৰণ তেখেতে ভাবিছিলে যে এইখিনি বস্তু ভগৱানে দিছে। What made him angry? কি কোনটো কথাই বা কি কথাই তেখেতক খঙাল কৰিছিলে, যে তাত কি তেখেতে কিমান বিচাৰিছিলে, 100 পেছো বিচাৰিছিলে, কিন্তু পালে কিমান, 70 পেছো পালে। বাকীখিনি পইচা তেখেতে ভাবিলে কি বুলি, যে পোষ্ট অফিচৰ মানুহে মাৰি দিলে বা খাই দিলে বা ডকাইত কৰিলে, হয়নে? চ' তেখেতৰ কি উঠিছিলে, খং উঠিছিলে। এই গোটেইখিনি কুৱেশ্যনৰ এনচাৰ মই তোমালোকক ফৰৱাৰ্ড কৰিম। চ' তোমালোকে হোৱাটছএপ নাম্বাৰ আছে, ডেছক্ৰিপশ্যনতো আছে, হোৱাটছএপ লিংকো আছে, আৰু লগতে এইটো নাম্বাৰ তোমালোকৰ স্ক্ৰীণত দেখা পায়ে আছে। চ' তাত তোমালোকে কণ্টেক্ট কৰিবা, কণ্টেক্ট কৰি কিনে মোক জনাবা। হ'ব, থেংক ইউ।